মৰমৰ ছাত্ৰ ছাত্ৰীসকল, মই তোমালোকক মোৰ বাটিপৰীয়া BHS ক্লাছ চেনেলটিলৈ স্বাগতম জনাইছো। মই আজি তোমালোকৰ বাবে লৈ আহিছো পৰীক্ষাত প্ৰায়ে কমন এখন ৰচনা, তোমাৰ প্ৰিয় সাহিত্যিকজন। আমি পৰীক্ষাত অহা 4খন বা 3খন ৰচনাৰ ভিতৰত আমি এখন ৰচনা লিখিব লাগে আৰু প্ৰায়ে এই ৰচনাখন পৰীক্ষা দিয়া দেখা যায়, তোমাৰ প্ৰিয় সাহিত্যিকজন। মই আজি তোমালোকক প্ৰিয় সাহিত্যিক এজনৰ বিষয়ে ৰচনাখন আগবঢ়াম। সেইখন ৰচনা নিশ্চয় তোমালোকেও ভাল পাবা আৰু তোমালোকৰো প্ৰিয় বুলি ক'ব পাৰিম। তোমালোকে ৰচনাখন লিখি ল'বা। তোমালোকে লিখিবা, মোৰ প্ৰিয় সাহিত্যিকজন। যিসকল সাহিত্যিকৰ লিখা মই পঢ়িছোঁ, সেইসকলৰ কোনোজনেই মোৰ অপ্ৰিয় নহয়। তথাপিও মোৰ প্ৰিয় সাহিত্যিকজনৰ বিষয়ে লিখিবলৈ দিয়াত মই লক্ষ্মীনাথ বেজবৰুৱা ডাঙৰীয়াকে বাছি ল'লোঁ। লক্ষ্মীনাথ বেজবৰুৱা অসমৰ যুগ সৃষ্টিকাৰী লেখক। বৈষ্ণৱ যুগৰ পিছত আধুনিক যুগৰ প্ৰাৰম্ভৰ পৰা দ্বিতীয় মহাযুদ্ধৰ আগলৈকে প্ৰায় অৰ্ধ শতাব্দী কাল অসমীয়া সাহিত্যত বেজবৰুৱাৰ যুগ বুলি ক'লেও অত্যুক্তি নহয়। এইটো হৈছে আমাৰ ৰচনাখনৰ এই অংশটো আমি আৰম্ভণিত লিখিম, যেতিয়া পইণ্ট দিয়া থাকিব। বেজবৰুৱা অসমৰ এটা ঐতিহ্যমণ্ডিত অভিজাত পৰিয়ালৰ বংশধৰ। তেওঁৰ পিতৃ দেৱতা ডাঙৰীয়া দীননাথ বেজবৰুৱা শেষ আহোম স্বৰ্গদেউ পুৰন্দৰ সিংহৰ ৰাজবৈদ্য আছিল। ব্ৰিটিছৰ দিনত তেখেত প্ৰথমে চিৰস্তাদাৰ আৰু পিছত মুন্সিফ হৈছিলগৈ। দেউতাক নগাঁৱৰ পৰা বদলি হৈ নাৱেৰে সপৰিয়ালে বৰপেটালৈ ভটিয়াই আহোঁতে বাটতে নগাঁৱৰ আহঁতগুৰি নামে ঠাইত নাৱৰ বুকুতে লক্ষ্মীনাথ বেজবৰুৱাৰ জন্ম হয়। বেজবৰুৱাৰ নিজৰ ভাষাতে ক'ব লাগিলে সেয়ে তেখেতে ভূমিষ্ঠ নহৈ নৌকাস্থহে হৈছিল। সেইদিনা আছিল ইংৰাজী 1868 চনৰ 19 নৱেম্বৰ, লক্ষী পূৰ্ণিমাত জন্ম হোৱা বাবেই হেনো তেওঁৰ নাম লক্ষ্মীনাথ ৰখা হৈছিল। চৰকাৰী কামত দেউতাক অসমৰ নানান ঠাইত কটাবলগীয়া হৈছিল আৰু দেউতাকৰ লগতে বেজবৰুৱাৰো অসমৰ নানান ঠাই দেখাৰ আৰু জনাৰ সৌভাগ্য ঘটিল। অৱসৰ গ্ৰহণৰ পিছত দেউতাক শিৱসাগৰৰ চাবেক ঘৰত থাকিবলৈ লয়। শিৱসাগৰৰ দিখৌ নৈৰ নৈসৰ্গিক শোভা, ৰজাদিনীয়া কীৰ্তিচিহ্ন আদিয়ে সেই তাহানিতে বেজবৰুৱাদেৱৰ মনত গভীৰ সাঁচ বহুৱায়। ডাঙৰীয়া দীননাথ বেজবৰুৱাৰ ঘৰত বৈদিক নিত্য কৰ্মৰ লগতে বৈষ্ণৱ ধৰ্মৰ নাম পাঠ প্ৰসংগ আদিও যথাৰীতি অনুষ্ঠিত হৈছিল। এই সকলোৰে প্ৰভাৱতে বেজবৰুৱা ডাঙৰীয়াই পৰৱৰ্তী জীৱনত অসমীয়া জাতীয় জীৱনৰ কৰ্ণধাৰ ৰূপে নিজকে প্ৰতিষ্ঠা কৰিব পাৰিছিল। বেজবৰুৱাদেৱ সৰুৰে পৰা অনুসন্ধিৎকু আৰু পৰ্যবেক্ষণশীল স্বভাৱৰ আছিল। প্ৰশাসলীয়া লিখা পঢ়াতকৈ হাতে কামে শিক্ষা আৰু খেল ধেমালিৰ প্ৰতিহে তেখেত অধিক অনুৰাগী আছিল। সেয়ে ছাত্ৰ হিচাপে তেখেত চকুত পৰা বিধৰ নাছিল। ইংৰাজী 1886 চনত শিৱসাগৰৰ হাইস্কুলৰ পৰা পৰীক্ষাত উত্তীৰ্ণ হৈ 20 টকীয়া জলপানী লৈ তেখেত কলিকতাৰ কলেজত পঢ়িবলৈ যায় আৰু 1908 খ্ৰীষ্টাব্দত কলিকতা বিশ্ববিদ্যালয়ৰ পৰা
তেখেতে স্নাতক উপাধি লাভ কৰে। ইংৰাজী সাহিত্যৰ MA আৰু আইনৰ পৰীক্ষা দিবলৈও তেখেত সাজু হৈছিল। কিন্তু বিশ্ববিদ্যালয়ৰ পৰীক্ষা সংক্ৰান্ত নীতি ৰাখোৱা দেখি তেখেতে আইন পৰীক্ষা নিদিলে। অসম চৰকাৰে তেখেতক 3 বাৰ মুন্সিফ পদ যচাতো তেখেতে তাক গ্ৰহণ নকৰি স্বাধীনভাৱে ব্যৱসায় কৰিবলৈ মন মেলিলে। বেজবৰুৱাদেৱে প্ৰথমতে অসমৰ স্বনামধন্য ব্যৱসায়ী সাউদ ভোলানাথ বৰুৱাদেৱৰ লগত যুটীয়াভাৱে কাঠৰ ব্যৱসায় কৰিবলৈ লয়। পিছত ভোলানাথ বৰুৱাদেৱৰ লগ এৰি ৱৰ্ড কোম্পানীত বছৰ দিয়ে কাম কৰি উৰিষ্যাৰ সম্বলপুৰত নিজাকৈ কাৰবাৰ কৰে। আগৰ দৰে প্ৰচুৰ আয় নহলেও এই কাৰবাৰ কৰিয়ে তেখেতে স্বচ্ছলতাৰে চলিব পাৰিছিল। ইংৰাজী 1891 চনত 23 বছৰ বয়সত বেজবৰুৱাদেৱে কলিকতাৰ বিখ্যাত ঠাকুৰ পৰিয়ালৰ প্ৰজ্ঞা সুন্দৰী দেৱীৰ পানী গ্ৰহণ কৰে। তেখেতে প্ৰজ্ঞা সুন্দৰীক বিয়া কৰায়। এখেত এগৰাকী বিদুষী মহিলা আৰু আদৰ্শ গৃহিণী আছিল। ইংৰাজী 1938 চনৰ 29 মাৰ্চ তাৰিখে অসমীয়া সাহিত্যৰ কাণ্ডাৰী সব্যসাচী বেজবৰুৱাই ডিব্ৰুগড়ত জোঁৱায়েক ৰোহিণী বৰুৱাৰ ঘৰতে নৰদেহ ত্যাগ কৰে। তেওঁৰ মৃত্যু হয়। বেজবৰুৱা আছিল আগশাৰীৰ জাতীয়তাবাদী লেখক। কলিকতাৰ কলেজত পঢ়ি থকা কালতে তেখেতে প্ৰিয় বন্ধু চন্দ্ৰকুমাৰ আগৰৱালা, হেমচন্দ্ৰ গোস্বামী আৰু ৰজনীকান্ত বৰদলৈ আদিৰ লগ লাগি জোনাকী নামৰ এখন মাহেকীয়া কাকত উলিয়ায়। জোনাকীৰ পাততে তেখেতে ধেমেলীয়া নাটক লিটিকা এখন এছোৱাকৈ প্ৰকাশ কৰে। 1920 চনত তেখেতে বাঁহী নামৰ মাহেকীয়া কাকত এখন উলিয়ায় আৰু তেখেতৰ মৃত্যুৰ পাছতো তেখেতৰ সুযোগ্য ভতিজাক মাধৱচন্দ্ৰ বেজবৰুৱাৰ সম্পাদনাত 1945 চনলৈ এই কাকতখন ওলাই থাকে। অসমৰ ঐতিহ্য আৰু সংস্কৃতিৰ প্ৰতি নৱ শিক্ষিতসকলৰ চকু মেল হোৱাৰ উপৰিও এই কাকতখনে এচাম নলেখাৰো সৃষ্টি কৰাত বিশেষ বৰঙণি যোগায়। নাটক, উপন্যাস, চুটিগল্প, কবিতা, জীৱনী, গহীন আৰু লঘু ৰচনা, সমালোচনা আদি সাহিত্যৰ প্ৰায় সকলো দিশতে বেজবৰুৱাদেৱৰ বুজন বিধৰ বৰঙণি আছে। চক্ৰধ্বজ সিংহ, বেলিমাৰ, জয়মতী আদি তেখেতৰ উল্লেখযোগ্য নাটক। জয়মতী নাটকৰ ডালিমী তেখেতৰ অনবদ্য সৃষ্টি। সুৰভি, জোনবিৰি, সাধুকথাৰ কুকি, কেহুকলি তেখেতৰ চুটিগল্প সংগ্ৰহ। তেখেত অসমীয়া সাহিত্যৰ প্ৰথম চুটিগল্প লেখক। অসমীয়া সাধুকথাৰ সাঁচত ঢালি ইংৰাজী চুটিগল্প আদৰ্শত তেখেতে এইবিধ সাহিত্যৰ সৃষ্টি কৰিছিল। নাটক আৰু চুটিগল্পৰ উপৰিও ডাঙৰীয়া দীননাথ বেজবৰুৱা, শ্ৰী শ্ৰী শংকৰদেৱ মাধৱদেৱ, মোৰ জীৱন সোঁৱৰণী আদি জীৱনী গ্ৰন্থ, পদুম কুঁৱৰী, উপন্যাস আৰু কদমকলি নামৰ এখন কবিতা পুথি ৰচনা কৰিছিল। তত্ত্ব কথা, কৃষ্ণ কথা, বাসৰ কামত কৃতিত্ব লভিবৰ সংকেত, ভগৱত কথা আদি তেখেতৰ গহীন ৰচনা। ককাদেউতা আৰু নাতি ল'ৰা, বুঢ়ী আই সাধু, পুৰণি সাধু কথাৰ সংগ্ৰহ, জুনুকা এখন শুৱলা শিশু গ্ৰন্থ। কৃপাবৰ বৰবৰুৱাৰ নাম লৈ তেখেতে এলানি শুহুতীয়া ব্যংগ পুথিও ৰচনা কৰিছিল। সেইবোৰৰ ভিতৰত কৃপাবৰ বৰুৱাৰ কাকতৰ টোপোলা, বৰবৰুৱাৰ উভতনি, বৰবৰুৱাৰ ভাবৰ বুৰবুৰণি, বুলনি আদি উল্লেখযোগ্য। কৃপাবৰ বৰুৱা নাম লৈ লিখা তেখেতৰ এই ৰচনাৰাজি আৰু ধেমেলীয়া নাটক
কাৱলী, নোমল পাচনি, লিটিকাই, চিকৰপতি, নিকৰপতি আদি হাঁহিৰ ৰসভৰা। এইবোৰ গ্ৰন্থত আমাৰ অসমীয়া সমাজৰ দোষবোৰ ভেঙুচালি কৰি সমাজখনক ক্ষুদ্ধ কৰাৰ প্ৰয়াস দেখা যায়। তেখেত এজন ভাল বক্তাও আছিল। বাৰোদাৰ ৰজাৰ আক্ৰমণ ক্ৰমে তেখেতে 1934 চনত বৈষ্ণৱ ধৰ্মৰ বিষয়ে ইংৰাজীতে এলানি লিখিত বক্তৃতা দি অসমৰ বাহিৰতো অসমৰ খ্যাতি বঢ়াবলৈ সমৰ্থ হৈছিল। অসমীয়া ভাষা সংস্কৃতিৰ বিপক্ষে কোনোবাই কিবা অন্যায় কথা কলেই তেখেতে উচিত প্ৰত্যুত্তৰ দিছিল। মুঠতে অসমীয়াৰ হৈ হক কওঁতে তেখেত সব্যসাচী আছিল। কদমকলিত তেখেতৰ আটাইটি কবিতা সংকলিত হোৱা নাই। কদমকলিত নথকা তেখেতৰ অসম সংগীত, অ মোৰ আপোনাৰ দেশ, কদমকলিৰ অন্তৰ্ভুক্ত অ মোৰ আপোনাৰ দেশ আৰু বিন বৰাগী নামৰ কবিতা তিনিটা তেখেতৰ দেশপ্ৰেম, জাতীয়তাবাদ আৰু আশাবাদৰ চূড়ান্ত নিদৰ্শন। তেখেতে ভালেমান ব্যংগ কবিতাও ৰচনা কৰিছে। কৃপাবৰী ৰচনাসমূহৰ বাহিৰেও তেখেতৰ প্ৰায় সকলো লেখাতে কম বেছি পৰিমাণে হাস্যৰস পোৱা যায়। সেয়েহে তেখেতক ৰসৰাজ নাম দিয়া হৈছে। জমিদাৰ নগেন্দ্ৰ নাৰায়ণ চৌধুৰীয়ে দিয়া এই নামটো খাপ খোৱা বাবেই সকলোৱে গ্ৰহণ কৰিছে। অসমীয়া সাহিত্যৰ সকলো দিশৰে দিগদৰ্শক হিচাপে তেখেতক সাহিত্যৰথী উপাধিৰেও ভূষিত কৰা হৈছে। তেখেত এগৰাকী ব্যক্তিত্ব সম্পন্ন পুৰুষ আছিল। 20 শতিকাৰ মাজভাগলৈকে তেখেতৰ লিখনি আৰু ব্যক্তিত্বৰ প্ৰভাৱ নপৰা অসমীয়া সাহিত্যিক নাই বুলিবই পাৰি। তেখেতৰ লিখনি আছিল নিভাঁজ, বলিষ্ঠ আৰু প্ৰভাৱশালী। ডক্টৰ বাণীকান্ত কাকতিৰ নিচিনা মনীষীয়ে তেখেতৰ লিখনিৰ প্ৰসংগত কৈছে, বেজবৰুৱাৰ ৰচনাৰ পদ্ধতিৰ প্ৰতি সবিশেষ মন নিদিয়াকৈ লিখিবলৈ যোৱাটো ভাষাৰ প্ৰতি অবিচাৰ কৰা হয়। বেজবৰুৱাদেৱৰ মৃত্যু এটা জাতীয় ক্ষতি। সেই ক্ষতিৰ পূৰণ হ'ব তেতিয়া যেতিয়া আমাৰ নতুন পুৰুষসকলে তেখেতৰ আদৰ্শ অনুগমন কৰি ন সৃষ্টিৰে ভাষা জননীৰ বেদীলৈ বিবিধ অৰিহণা আগবঢ়াব। ৰচনাখন ইমানেই। ইয়াৰ পাছত মই আৰু ৰচনা আগবঢ়াম। তোমালোকে ছাবস্ক্ৰাইব কৰি, লাইক কৰি, কমেণ্ট কৰি, শ্বেয়াৰ কৰিবা। শেষলৈকে চোৱাৰ বাবে ভিডিঅ'টি ধন্যবাদ।